নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলো ভালে আছে। আৰু এটা বিশেষ কাৰণতহে আজি আচলতে মই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ লৈছোঁ। আচলতে নবনাই থাকিব নোৱাৰিলোঁ। মই এফালে মানে ফুৰিবৰ কাৰণে আহিছিলোঁ আৰু হঠাতে দেখিলোঁ এই অৱস্থা। এই কামটো আপোনালোকে কেতিয়াও নকৰিব। কিন্তু এয়া কি বন্ধুসকল, আপোনালোকে দেখিছে পৰিৱেশটো বাৰু খুব সুন্দৰ। এতিয়া আপোনাৰ সন্ধিয়াৰ খবৰ হৈছে প্ৰায়, আৰু এইজোপা হৈছে অৰ্জুন গছ, আৰু এইফালে কিবাকিবি ইয়াত দৰৱৰ গছ আছে কিন্তু দেই। এই গছজোপা খৰৰ কাৰণে বিৰাট ভাল দৰৱ বুলি কৈছে। এইজোপা খৰৰ কাৰণে মই নামটো পাহৰিলোঁ, আৰু খৰত যিবিলাকে লগাই পাইছে গম পাইছে। আৰু এইটো খৰৰ কাৰণে খুব মানে মহৌষধি বুলি কৈছে। আৰু যে কি নহওক, আৰু এতিয়া এই গছজোপা ওচৰলৈ আহিছোঁ। এইজোপা দেখিছে অৰ্জুন গছ হয় এইজোপা, খুব ধুনীয়াকৈ সেউজীয়া হৈ আছে। আৰু আচলতে মই ক'ব খুজিছোঁ মানে এই গছজোপা দেখিছে, এই যে গছজোপা, এইটো গছজোপা হৈছে হাড় ওলাই আছে। এই কামটো কিয় কৰিছে বাৰু মানুহে, মই সেইটোহে বুজা নাই। দেখিছে গছজোপা, এইফালে বাৰু অলপ পোকে খাইছে, কিন্তু এই গছজোপা অৱস্থাই নাই। এডাল হাড়ডাল ওলাই আছে গছজোপাৰ। এনেকৈ কৰিলে কেনেকৈ হ'ব বাৰু? এই কামটো কৰিব নালাগে। আচলতে মানুহে কৰিছে, ওচৰ চুবুৰীয়া মানুহে কৰিছে। আচলতে কথাটো কি হ'ল, এই গছজোপা মানে আমাৰ হাৰ্টৰ আৰু মানে এনেকৈ কিবাকিবি আদিকে কৰি মানে যথেষ্ট বেমাৰত ভাল বুলি জানো। কিন্তু কথাটো হ'ল কি হ'ল বুলিয়ে এনেকৈ মানে ইমান সৰু গছজোপা, অকল আচলতে সৰু গছ বুলিয়ে নহয়, ইমান সৰু গছজোপা এনেকৈ কৰিলে কি হ'ব বাৰু? গছজোপা আপোনালোকে বাকলিটো চেলাইছে, কিন্তু কথাটো হ'ল কি গছ থাকিলেহে মানুহ থাকিব, নে কি কয়? ৰুওঁতেও ৰুইছে, আৰু বহুত বোধ কৰোঁ বহুত দূৰৰ মানুহ নহয় চাগে। আপোনালোক বেয়াকৈ কোৱা নাই আপোনালোকক দেই, বেয়া নাপাব। কথাটো হ'ল কি আচলতে এনেকৈ গছজোপা চেলাব নালাগে। মানে এনে ধৰি লওক আপোনালোকে এডোখৰ চেলাব লাগে, আৰু ধৰি লওক ঠিক তেনেকৈ আৰু বেলেগ এজোপা গছত চেলাব লাগে। ঔষধতে লাগে বাৰু, গম পাইছোঁ। কিন্তু কথাটো হ'ল কি গছ থাকিলেহে মানুহ থাকিব, গতিকে এনেকুৱা কৰিব নালাগে। গছজোপা মৰি যাব নহয় এনেকৈ, হয়নে কওকচোন আপোনালোকে? এইজোপা চাওক, গছজোপা এনেকৈ নেচেলাই নহয়, চাৰিওফালে চেলাইছে, আৰু এই গছজোপা মৰিয়ে যাব এনেকৈ হ'লে। এই কামটো কৰিব নালাগে দেই, আপোনালোকে নকৰিব এনেকুৱা। কাৰণ গছ থাকিলেহে মানুহ থাকিব, আৰু গছ নাথাকিলে আৰু গম পাইছে আৰু কি হ'ব অৱস্থা। আৰু এতিয়া কি অৱস্থা হৈছে গম পাইছে, আৰু পৃথিৱীৰ তাপমাত্ৰাও কেনেকুৱা হৈছে আপোনালোকে গম পাইছে। গতিকে এনেকুৱা নকৰিব, মই অনুৰোধ কৰিছোঁ আপোনালোকে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আচলতে গছজোপা দেখি বেয়া লাগিলে, ময়ো প্ৰকৃতিপ্ৰেমী হয়, গতিকে আপোনালোকক ভিডিঅ'ৰ যোগে আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ আচলতে এনেকৈ নাকাটিব গছ। অৰ্জুন গছ হওক বা আন কিবা গছেই হওক, গম পাইছোঁ আপোনালোকে দৰৱৰ কাৰণে নিছে, কিন্তু হ'লেও এনেকৈ নহয় তাৰমানে দেই। বেয়া নাপাব কোৱাৰ কাৰণে, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।